নমস্কাৰ বন্ধুসকল, ভাৰতে ইতিহাস সৃষ্টি কৰিছে। যদি আপুনি এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে সাবস্ক্ৰাইবটো কৰি দিব। আপুনি ইয়াতে চাব পাৰে আৰ্টিকেল CNN আৰু পৃথিৱীৰ অন্যান্য গুৰুত্বপূৰ্ণ দেশৰ সংবাদ মাধ্যমে এই ঘটনা কভাৰ কৰা হৈছে। আজিৰ সময়ত ভাৰতৰ এই ঐতিহাসিক সফলতাক সকলো জায়গাতে প্ৰশংসা কৰা হৈছে। CNNও এই বিষয়ে প্ৰকাশ কৰিছে যে ইণ্ডিয়া এচিভ ফাৰ্ষ্ট স্পেচ ডকিং, বিকামিং ফৰ্থ কাণ্ট্ৰি টু এচিভ মেজৰ মাইলষ্টোন। ইণ্ডিয়াই প্ৰথম মহাকাশ ডকিং সম্পন্ন কৰিছে। যুক্তৰাষ্ট্ৰ, চীন আৰু ৰাছিয়াৰ পিছত চতুৰ্থ দেশ হিচাপে এই বৃহৎ মাইলষ্টোন অৰ্জন কৰিছে। ভাৰত এতিয়া চতুৰ্থ দেশ হিচাপে পৰিচিত যিয়ে মহাকাশত সফল ডকিং সম্পন্ন কৰিবলৈ সক্ষম হৈছে। এতিয়া আপুনি চাব পাৰে যে BBCও এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁলোকে উল্লেখ কৰিছে ভাৰতে এটা ঐতিহাসিক অভিযান সম্পূৰ্ণ কৰিছে। ইয়াৰ বিপৰীতে এইটো সেই BBCয়ে হয় যিয়ে মহাকুম্ভক লৈ বিতৰ্কিত প্ৰবন্ধ লিখি ভাৰতত সমালোচনাৰ সন্মুখীন হৈছিল। তেওঁলোকে এই বিষয়ে অদ্ভুত ভাষা ব্যৱহাৰ কৰি তথাপিও এতিয়া তেওঁলোকে ভাৰতৰ প্ৰশংসা কৰিবলগীয়া পৰিস্থিতিত আহি পৰিছে। ভাৰতে সফলতাৰে এটা ঐতিহাসিক স্পেচ ডকিং পৰীক্ষা সম্পন্ন কৰিছে। আপুনি যদি পাকিস্তানী মিডিয়াৰ ক্ষেত্ৰতো পৰ্যালোচনা কৰে তেনেহলে আপোনাৰ চকুত পৰিব যে তেওঁলোকে উল্লেখ কৰিছে ইণ্ডিয়া এচিভ হিষ্টৰিক ডকিং মিছন। সেয়ে কওঁ যে ঈশ্বৰৰ প্ৰচেষ্টাসমূহলৈ মন দিয়ক। ই কেৱল ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিকে আগবঢ়াই থকা নাই, ভাৰতৰ নামকো বিশ্বজুৰি উজ্জ্বল কৰি তুলিছে। আমাৰ দেশৰ যি এটা আন্তঃৰাষ্ট্ৰীয় ইমেজ আছিল যেনে আমি সংগঠিত নহয়, আমি বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বেছি আগবাঢ়িবলৈ সক্ষম নহয়, এই ধৰণৰ ইমেজ ভাঙি নতুন ভাৰতৰ এটি নতুন ইমেজ গঢ়ি তুলিবলৈ ঈশ্বৰে অতি ডাঙৰ ভূমিকা পালন কৰিছে। সেয়ে মই কওঁ যে ঈশ্বৰৰ বাজেট বৃদ্ধি কৰা উচিত, ঈশ্বৰক অধিক কাৰ্য কৰিবলৈ সুযোগ দিয়ক। ইয়াৰ ফলত কেৱল ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি আগবাঢ়িবই নহয়, ভাৰতৰ সন্মান সমগ্ৰ বিশ্বত বৃদ্ধি পায়। এতিয়া আপুনি ইয়াতে চাব পাৰে নম্বী নাৰায়ণজী ভাৰতৰ এজন ডাঙৰ বিজ্ঞানী যিয়ে অনাৰ্থকভাৱে বহু বছৰ জেলত কাটিবলগীয়া হৈছিল কাৰণ ভুল অপৰাধ অভিযোগত। তেওঁ নিজেও কৈছে যে ভাৰত এতিয়া ডকিং প্ৰযুক্তিৰ ক্ষেত্ৰত এটা মাষ্টৰ হিচাপে পৰিণত হৈছে। এতিয়া মহাকাশত ডকিং কৰিবলৈ যি প্ৰযুক্তি লাগে ভাৰতে তাৰ মাষ্টৰ হৈ উঠিছে। আপুনি ভাবি চাওক, এতিয়া ভাৰতে সহজে চন্দ্ৰয়ান 4 যেনে মিছন বা গগনয়ান যেনে অভিযান সফলতাৰে আৰম্ভ কৰিব পাৰিব। আপুনি জানিব লাগিব সোমনাথ চাহাবে নতুনকৈ মাত্ৰ 15 জানুৱাৰী তাৰিখে ঈশ্বৰৰ চেয়াৰমেনৰ পদত ত্যাগ কৰিছে। এই পদত এতিয়া ডক্টৰ ভি নাৰায়ণ নিযুক্তি হৈছে। তেওঁৰ নেতৃত্বত ঈশ্বৰে নতুন নতুন উচ্চতালৈ আগবাঢ়ি যাব বুলি আমি আশাবাদী। কিন্তু এই বিশেষ মিছনটোত আপুনি সোমনাথ ছাৰৰ প্ৰভাৱটো সকলো ঠাইতে দেখিব। তেওঁৰ নেতৃত্বত ভাৰতেও বহু গুৰুত্বপূৰ্ণ মহাকাশ অভিযান সফলতাৰে সম্পন্ন কৰিছে। আপোনাৰ মনত পৰিব যে চন্দ্ৰয়ান 3 মিছন যি আৰম্ভণিতে সফল নহল আৰু তেওঁ পদ লোৱাৰ পিছতে পুনৰ প্ৰস্তুতি লৈ চন্দ্ৰয়ান 3 সফলতাৰে সম্পন্ন কৰে আৰু তেওঁৰ অধীনতে আমি স্পাইডেক্স মিছন আৰম্ভ কৰিছিলো যিটো এতিয়া বহু পৰ্যায়লৈ সফলতাৰ ফালে আগবাঢ়িছে। সোমনাথ ছাৰৰ নেতৃত্বত ঈশ্বৰৰ সফলতাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে। সেয়ে আপুনি নিশ্চয় ক'ব পাৰিব যে ঈশ্বৰৰ আধুনিক ইতিহাসত আটাইতকৈ সফল চেয়াৰমেনসকলৰ তালিকাত সোমনাথ ছাৰৰ নাম অগ্ৰগণ্য। তেওঁ এজন উদাহৰণীয় ব্যক্তি। তেওঁ বহু নতুন চিন্তা ভাৱনা আগবাঢ়াইছিল যেনে মন্দিৰসমূহত লাইব্ৰেৰী স্থাপন কৰা পৰামৰ্শ, ভাৰতৰ বৃহৎ মন্দিৰসমূহক জ্ঞান বিতৰণ কেন্দ্ৰ হিচাপে পৰিণত কৰা প্ৰস্তাৱ। তেওঁৰ দৰে ব্যক্তিসকল দেশৰ বাবে অতি প্ৰয়োজন। ইয়াৰ উপৰিও আপুনি চাব পাৰে যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰি ভাৰতৰ বিজ্ঞানীসকলক অভিনন্দন জনাইছে। 30 ডিচেম্বৰ 2024 তাৰিখে এই মিছন আৰম্ভ কৰা হৈছিল। যদিও কিছু সময়ত এই মিছন বিলম্ব হৈছিল আৰু ছেটেলাইট দুটা কোনো সময়ত খুবেই ওচৰ চাপি আহিছিল, ঈশ্বৰৰ বিজ্ঞানীসকলে সন্দেহ কৰিছিল যে ডকিং সফল হ'ব নে নহ'ব। স্পেচত এটা অতি নিষ্ঠুৰ পৰিৱেশ। যদি সামান্য ভুল হয় তেনেহলে SDX-1 যাক কোৱা চেজাৰ আৰু SDX-02 যাক কোৱা টাৰ্গেট দুয়োটা ছেটেলাইট ধ্বংস হৈ যোৱাৰ সম্ভাৱনা আছিল। ইয়াৰ পিছতো ঈশ্বৰৰ বিজ্ঞানীসকলে এনে কৃতিত্ব সম্পন্ন কৰিবলৈ সক্ষম হৈছিল যি আমাৰ বাবে এক গৌৰৱ বিষয়। স্পেচত এই মিছন সম্পূৰ্ণ ফেইলিয়াৰ হোৱাৰ সম্ভাৱনা আছিল। যি 1.5 কিলোমিটাৰ দূৰত আছিল তাক লাহে লাহে মিটাৰ বাই মিটাৰ হ্ৰাস কৰা হৈছিল। শেষত ভাৰতে এই সফলতাক অৰ্জন কৰিছে। এতিয়া ভাৰত চতুৰ্থ দেশ হৈছে যিয়ে স্পেচত সফল ডকিং সম্পন্ন কৰিছে।